বাধ্য হয় পৰিস্থিতিৰ তাগিদাত কামবিলাক কৰি যোৱাই মংগল আজি আমি বাবুক মাকৰ ওচৰৰ পৰা আঁতৰাই পঠোৱাৰ কথা ভাবিব লগা হৈছে কিন্তু এদিন হয়তো সি নিজে নিজে মাকৰ ওচৰলৈ আহি যোৱাৰ এটা পৰিস্থিতি আহি যাব পাৰে আচলতে আমাৰ সাহসৰ অভাৱ সাহসৰ অভাৱতে আমি তাক আমাৰ ওচৰত ৰাখিব পৰা নাই তাৰ কোনো বিপদ নহয় বুলি আমি ক'ব নোৱাৰো আৰু CMCৰ ওচৰত আমি যে দুৰ্বলী সেই কথাটো স্বীকাৰ কৰি লৈছো বাবুক সদায় আমাৰ লগত ৰখাৰ কোনো অধিকাৰো নাই কাৰণ সি আমাৰ সম্পত্তি নহয় সি চলিয়া বংশৰহে সম্পদ আমাৰ ছোৱালীজনীৰ সন্তানৰ ওপৰতো আমাৰ কোনো অধিকাৰ নাই নে বিয়া দিয়াৰ পাছত দেখোন ছোৱালীৰ ওপৰতে অধিকাৰ নোহোৱা হৈ পৰে ছোৱালীৰ সন্তানৰ ওপৰত কি অধিকাৰ থাকিব কিয় নাথাকিব মাক বাপেকৰ সন্তানৰ ওপৰত সদায় অধিকাৰ থাকে তেন্তে মাইনাৰ ওপৰত সেই অধিকাৰ খটুৱাব পাৰিবা মাক বাপেকৰ অধিকাৰ খটুৱাই মাইনাক জানো আমি ঘৰলৈ আনিব পাৰিম মাইনা আছে তাইৰ হাজবেণ্ডৰ লগত তাইৰ কথাটো বেলেগ কিন্তু শ্যামনৰ পৰিস্থিতিটোও বেলেগ মইতো তাকেই কৈছো পৰিস্থিতিৰ তাগিদামতে কাম কৰি যোৱাটো মংগল বাবু পঠিয়াই দিয়াৰ পিছত বাৰু শ্যামনজনী কি অৱস্থা হ'ব ভাবি চোৱাচোন পৰিস্থিতিয়ে তাইকো সহ্য কৰিবলৈ শক্তি দিব বাবুৱে জানো পাৰিব মাকক এৰি থাকিব সি সিদিনাখন যেনেকৈহে মোৰ আগত কথাবোৰ কৈছে মোৰ ইমান দুখ লাগিছে মোৰ শক্তি থকা হলে তুমি যাব নালাগে বুলি কৈ দিলোহেঁতেন তুমি যে কৈছা সাহস কৰাৰ কথা মই এটা সাহস কৰি চাব খুজিছো মই চন্দ্ৰমোহনৰ ঘৰলৈ এবাৰ যাম বাবুক নপঠাও বুলি ক'বা নহয় মই গৈ তেওঁলোকক কম যে বাবুৰ লগতে মাককো তেওঁলোকে ঘূৰাই আনক মাকৰ পৰা সেই সৰু ল'ৰাটো বিচ্ছেদ নকৰিব তেওঁলোকে মানিব চাগে নিজৰ নাতিটোৰ দুখৰ কথাখিনি তেওঁলোকে বুজি নাপাবনে তুমি আকৌ এবাৰ তালৈ যাবা যাম বাবুৰ কাৰণে লাজ অপমান কাটি কৰি থৈ হলেও মই এবাৰ তালৈ গৈ চন্দ্ৰমোহনক অনুৰোধ কৰিম শ্যামনকো নিজৰ স্বামীৰ ঘৰখনত স্থান দিয়ক লাগিলে শ্যামনক তেওঁলোকে মাত বোল নকৰিব দৰকাৰ হলে শ্যামনৰ খোৱা বোৱাৰ ব্যৱস্থাও আমি কৰি দিম তেওঁলোকে তোমাৰ কথা মানি ল'বনে যদি তেওঁলোকৰ সাহস আছে তেন্তে নিশ্চয় মানি ল'ব আঁতৰাই পঠাই মই বাৰু থাকিব পাৰিমনে পাৰিম চাগে তুমিতো পাৰিছা মই কিয় নোৱাৰিম মই বাৰু ইয়া সঠিক সিদ্ধান্ত লৈছোনে আয়ুষ তুমি গুচি যোৱাৰ পাছত বাবুৰ মুখলৈ চাই মই জীয়াই থকাৰ সাহস গোটাইছিলো এতিয়া এই সাহসখিনিও লোকৰ ঘৰত এৰি থৈ আহিব লাগিব মইতো জীৱনত বহুত কিবা আশা কৰিছিলো যিখিনি পালো
ইমান সোনকালে হেৰুৱাব লগা হ'ল মই বাৰু কি পাপ কৰিছিলো মা মা তুমি কিয় কান্দিছা মই গম পাইছো তোমাৰ পাপালৈও মনত পৰিছে ন মা নাইও শুন মই কন্দা নাই নহয় ক'ত কান্দিছো তুমি শুই থাকা চৌধুৰী আজি দেখোন এই অভাজনৰ ঘৰত পদতোলা দিলেই নিশ্চয় কিবা জৰুৰী কাম আছে কাম এটা অৱশ্যে নথকা নহয় জানো কাম নাথাকিলে আপুনি আৰু মিতিৰৰ ঘৰত পদাৰ্পণ কৰিবহিনে আমাৰ বংশধৰ কেনে আছে তাত তাৰ একো অসুবিধা হোৱা নাইতো অসুবিধা নোহোৱা বুলিতো কেনেকে কওঁ তাততো তাৰ প্ৰাণৰে সংশয় আহি পৰিছে কি মোৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰাণৰ সংশয় কি হৈছে তাৰ কেনেকৈ আহিছে এই সংশয় নজনাৰ ভাৱ কিয় ধৰিছে সকলোবোৰ আপোনাৰে প্লেন নহয় জানো আপুনি কি ক'ব বিচাৰিছে নুবুজাৰ ভাও ধৰা মানুহক বুজাবলৈ বৰ টান খোলাখুলিকে কওক বাবুৰ কি সংশয় আহিছে ভাল হৈছে আমি যেতিয়া কৈছিলো আমাৰ কথাত গুৰুত্ব নিদিলে এতিয়া পস্তাইছো মই ভাবো চামনো যাতে ভৱিষ্যতে পস্তাব লগা নহয় দৰকাৰ হলে তাক তাৰ পৰা লৈ আহিব লাগিব পঠাব লাগিব বাইদেউ আমি ইমান ইমোচনেল হলেও নহব চামনৰ জীৱনটো এনেকুৱা এটা গতি কৰিলে যে তাৰ ল'ৰাটোক তাৰ জেগাত ৰাখি তাই নিজৰ কথা ভাবিব লাগিব কেনেকৈ ভাবিব নিজৰ কথা একমাত্ৰ সন্তানক আঁতৰত ৰাখি মাকে জানো নিজৰ কথা ভাবিব পাৰিব ভাবিব লাগিব বাইদেউ যি মানুহে নিজৰ কথা নাভাবে সি জীৱনত উন্নতি কৰিব তেনেহলে তই নিজৰ কথা নাভাবিলি কিয় তোৰ নিজৰ কাৰণে একো নাভাবি আমাৰ কথা ভাবিয়ে কিয় দিনবোৰ পাৰ কৰিলি সেই কথাবোৰ বুজি পোৱাত মোৰ দেৰি হ'ল বাইদেউ তেনেহলে তই এতিয়া অনুশোচনা কৰ প্ৰণৱ অনুশোচনা কৰোঁ নে নকৰোঁ মই ঠিক বুজাই ক'ব নোৱাৰো কিন্তু এতিয়া ভাবো মই নিজৰ কাৰণে চিন্তা কৰাটো প্ৰয়োজন আছিল সেই কথাটোকে ভিনদেউৰে তোক বুজাইছিল কিন্তু তই নামানিলি তেওঁ তোক কোৱা নাছিল নে যে বিয়া বাৰু কৰাই নিজৰ কথা ভাবা তই ভাবিলি নে কিবা তেতিয়া তহঁতক এৰি বেলেগ কথা চিন্তাই কৰিব পৰা নাছিলো এতিয়া কি তই আমাক এৰি থৈ যোৱাৰ কথা ভাবিছ নেকি একো নকলি যে সঁচাকে ভাবিছ নেকি আহিবৰ বাবে এই গোটেইবোৰ আয়োজন জানো কৰা নাই আয়োজন কিহৰ আয়োজন কোনে কি আয়োজন কৰিছে হাচলীয়া বা আপুনি এজন সফল ব্যৱসায়ীয়ে নহয় আপুনি এজন ভাল অভিনেতাও মোৰ সন্মান ৰক্ষা কৰি মন্তব্য দিব চৌধুৰী আপুনি আমাক ইমানখিনি কৰাৰ পাছতো সন্মান আশা কৰে চলিয়া আপোনালোকক কি কৰিব আপোনাৰ সকলো আয়োজন সকলো প্লেনিং সফল হৈছে বুলিয়ে ভাবক কাৰণ বাবুক আপোনাৰ ঘৰলৈ পঠাই দিবৰ বাবে শ্যামনে সিদ্ধান্ত লৈছে ভাল হৈছে আমি যেতিয়া কৈছিলো আমাৰ কথাত গুৰুত্ব নিদিলে এতিয়া পস্তাইছো মই ভাবো চামনো যাতে ভৱিষ্যতে পস্তাব লগা নহয় বাবুক তালৈ পঠোৱাৰ পাছত তাইৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব আপুনি আপোনাৰ বংশধৰক আপোনাৰ ওচৰতেই পাব এনেও তাৰ স্থান আপোনাৰ কাষতেই এই কথাটো তাৰ মাকক মই বুজাব নোৱাৰিলো বুজিছে এতিয়া তাৰ মাকে বুজি পাইছে যে তাক আপোনাৰ পৰা আঁতৰাই ৰাখিলে সি মাকৰ ওচৰতো নিৰাপদ নহয় বুজিছে যদি ভাল কথা কেতিয়া পঠাব তাক আপোনাৰ বংশধৰৰ মাকৰ বাপেক হিচাপে মই এটা অনুৰোধ লৈ আপোনাৰ ওচৰলৈ আহিছো মোক কথাৰে ইমানখিনি আক্ৰমণ কৰাৰ পাছত আকৌ কি অনুৰোধ কৰিব খুজিছে মই আপোনাক একো আক্ৰমণ কৰিব বিচৰা নাই চলিয়া মাত্ৰ কেইটামান সঁচা কথাহে কৈছো কথাবোৰে আপোনাক কাইটৰ দৰে পিন্ধাৰ কাৰণেহে আপোনাৰ আক্ৰমণ কৰা যেন লাগিছে মই তাৰ মাক পাপা কি মোৰ ল'ৰা CMC ঘৰৰ সম্পদৰ ওপৰত তই কোনো মোহ নাৰাখিবি আপুনি তেনেকৈ কৈছে
তই? বাবুক তালৈ পঠোৱাৰ পাছত চামনক শ্যামনৰ কি ব্যৱস্থা কৰিবি তই? বাবুক তালৈ পঠোৱাৰ পাছত চামনক তহঁতৰ লগতে ৰাখি কি তাইক বুঢ়ী কৰিম বুলি ভাবিছ? তাই আমাৰ লগতে থাকিব। তহঁতৰ লগত ৰাখি তাইৰ জীৱনটো নষ্ট নকৰিবি বাইদেউ। আমি চামনক এটা নতুন জীৱন দিব লাগিব। তাইক আকৌ বিয়া দি আমি এখন নতুন সংসাৰ পাতি দিব লাগিব। এইবোৰ কি কথা কৈছ? তাই আকৌ বিয়া হ'ব? তহঁতে একো চিন্তা নকৰিবি, মই সকলো ব্যৱস্থা কৰি দিম। মই তাইৰ মোমায়েক, তাইৰ জীৱনটো এনেকৈ অকালতে মৰহি যোৱাটো অন্ততঃ মই চাই থাকিব নোৱাৰিম। শ্যামনৰ বাপেক হিচাপে মই আপোনাক অনুৰোধ কৰোঁ, বাবুৰ লগতে শ্যামনকো আপোনালোকে আদৰি লওক। আশা কৰোঁ মোৰ এই অনুৰোধ আপুনি ৰক্ষা কৰিব। ইমানেই আৰু একো নিবিচাৰে আপুনি? নাই, আৰু একো বিচাৰিবলগীয়া নাই। মোৰ ছোৱালীজনীক ল'ৰাটোৰ সৈতে আপোনাৰ ঘৰত আশ্ৰয় দিলে আমি কৃতাৰ্থ হ'ম। চৌধুৰী, আপোনাৰ দৰে এজন গণ্যমান্য ব্যক্তিয়ে নিজৰ ছোৱালীৰ আশ্ৰয়ৰ বাবে এনেকৈ প্ৰাৰ্থনা কৰিব লগা হৈছে। আপোনাৰ বেয়া লগা নাই? বেয়া লাগিলেও মোৰ দুৰ্ভাগ্যৰ ওচৰত বস্তুতা স্বীকাৰ কৰিবলৈ মই বাধ্য হৈছোঁ। চৌধুৰী, আপোনাৰ এই দুৰ্ভাগ্য কোনে মাতি আনিছে জানে? আপোনাৰ ছোৱালীয়ে। তাই নিজৰ দুখতে আজি বিয়া হৈ অহা ঘৰখনতো তাইৰ স্থান নোহোৱা হৈছে। তাইক ইয়াত স্থান দিয়ক চুৰিহা, প্লিজ। নাই, নহ'ব। এইখন ঘৰত তাইৰ কোনো স্থান নাই। তাইক আকৌ ইয়ালৈ ঘূৰাই আনি মই অশান্তি চপাম। বাবু অকলে ইয়ালৈ আহিব। তাইনো আপোনালোকক কি অশান্তি কৰিব? তাই আমাৰ লগত কি কি কৰিছে সেয়া কেৱল আমি জানো। শেষত মোৰ ল'ৰাটোৰ মৃত্যুৰ কাৰণো তাই হ'লগৈ। বাছ বন্ধ কৰক। মই যিহে তাকে নবকিব। মোৰ ছোৱালীক বেয়া বুলি কওক, মই মানি ল'ম। তাই মানুহক ব্যৱহাৰ কৰিব নাজানে বুলি কওক, সেয়াও মই মানি ল'ম। কিন্তু নিজৰ স্বামীৰ মৃত্যুৰ কাৰণ তাইৰ ওপৰত জাপি দি তাইক আপুনি কলংকিত নকৰিব। মই কিন্তু সহ্য কৰি নাথাকিম। সঁচা কথাবোৰে কেৱল মোকেই কাইতে পিন্ধাৰ দৰে নিপিন্ধে। এইষাৰ সঁচা কথাই আপোনাকো পিন্ধিছে নহয়? হ'ব, নালাগে আপুনি মোৰ ছোৱালীক আশ্ৰয় দিব। মই মোৰ ছোৱালীক ভৰণ পোষণ দিব নোৱাৰি আপোনাৰ ঘৰলৈ পঠোৱাৰ কথা ভবা নাই। মাত্ৰ মাকৰ কাষৰ পৰা তাইৰ সন্তানটোক আঁতৰি ৰখাৰ দুখ নিদিবৰ বাবেহে মই তাইকো তাৰ লগতে থকাৰ কথা কৈছিলোঁ। মোৰ নাতি মোৰ ঘৰত যথেষ্ট সুখত থাকিব। তাৰ কাৰণে আপুনি চিন্তা নকৰিলেও। নকৰোঁ। আজিৰ পৰা এইখন ঘৰৰ কোনো মানুহৰ কথা চিন্তা নকৰোঁ, কোনো কথা নাভাবোঁ। মোৰ ছোৱালী মোৰ লগত থাকিব, যথেষ্ট সুখত থাকিব। মোৰ নাতিও ইয়াত ভালদৰেই থাকিব। কোনোদিন মাকৰ অভাৱ অনুভৱ নকৰাকৈ ভালদৰেই ইয়াত থাকিব। চাব, এদিন যাতে সি আপোনাৰ ল'ৰা ছোৱালীৰ দৰে আপোনাকো এৰি থৈ নাযায়। চৌধুৰী, খং নকৰিব মিষ্টাৰ চলিহা। বাস্তৱক স্বীকাৰ কৰক। আপুনি আপোনাৰ গৰ্ব অহংকাৰ সকলোবোৰেই ধৰি ৰাখিব পাৰিছে, কিন্তু পৰিয়ালটোক আপুনি ধৰি ৰাখিব পৰা নাই। ল'ৰা ছোৱালীহালক হেৰুৱাৰ পাছত আপুনি আপোনাৰ বোৱাৰীজনীকো ধৰি ৰাখিব নোৱাৰিলে। চাব, যাতে আপোনাৰ অহংকাৰ গৰ্বৰ প্ৰতাপত নাতিটোও যাতে উফৰি নাযায়। মোৰ সমস্ত শক্তি প্ৰয়োগ কৰি মোৰ বংশক মই ৰক্ষা কৰিম। আপোনাৰ ওচৰত বাবু ভালে থাকক, তাৰ ভৱিষ্যতটো ভাল হওক, এয়া মোৰ অন্তৰৰ কামনা। আপোনাৰ এই আশা মই পূৰণ কৰিব পাৰিম চৌধুৰী। আপোনাক মই কথা দিলোঁ, কিন্তু আপোনাৰ প্ৰথম অনুৰোধটো ৰক্ষা কৰিব নোৱাৰি। আপোনাৰ পৰা শ্যামনৰ ওপৰত এই অভিযোগ পোৱাৰ পাছত আপুনি আনিম আপোনাৰ ওচৰত থাকিবলৈ নপঠাওক। এইকণ অহংকাৰ কৰাৰ সামৰ্থ্য মোৰ আছে মিষ্টাৰ চলিহা। গুড বাই। কিন্তু এয়া জানো সম্ভৱ? সম্ভৱ হ'ব লাগিব। ধৰি লওঁ তাই আগতে বিয়া হোৱা নাই, তাইৰ কোনো সন্তানো নাই। তাই নতুনকৈ এখন সংসাৰ কৰাৰ সপোন দেখিব লাগিব, আৰু তাইক সেই সপোন দেখুৱাব লাগিব তই। পাপা, বচোন। এই CMCহঁত বৰ বেয়া মানুহ বুজিছ। মই আৰু তেওঁলোকক বুজি পাবলৈ বাকী নাই। তেওঁলোকে নিজৰ মতলবৰ কাৰণে মানুহক যিকোনো অপবাদ দি দিব পাৰে। ঘৰৰ মানুহকো হত্যাকাৰী সজাব পাৰে। যেনেকে মোক সজালে। বাবুক তালৈ নপঠালে যে তাক মাৰি নেপেলাব,
তাৰ কোনো গেৰেণ্টি নাই সেইবাবে মই তাক পঠোৱাৰ সিদ্ধান্ত লৈছো ভালেই কৰিছ দে তেওঁলোকৰ সম্পদ তেওঁলোকক ঘূৰাই দিয়াই ভাল বাবু তেওঁলোকৰহে ল'ৰা মই তাৰ মাক পাপা ই মোৰ ল'ৰা CMC ঘৰৰ সম্পদৰ ওপৰত তই কোনো মোহ নাৰাখিবি তই চব পাহৰি যা আয়ুষকো পাহৰি যা বাবুকো পাহৰি যাবলৈ চেষ্টা কৰ সিহঁতৰ লগত তোৰ কোনো তেজৰ সম্পৰ্ক নাই পাপা আপুনি তেনেকৈ কৈছে আয়ুষ আৰু বাবুৰ সম্পৰ্ক মই পাহৰি যাম কৈছো তেনেকৈ কবলৈ মই বাধ্য হৈছো কাৰণ সিহঁত CMC তেজ তই মোৰ লগত থাকিবি তোৰ দায়িত্ব মই ল'ম নোৱাৰো পাপা মই নিজক পাহৰি গ'লে আয়ুষ আৰু বাবু কেতিয়াও পাহৰি যাব নোৱাৰো মই সিহঁতৰ পৰা আঁতৰি থাকিব পাৰিম কিন্তু সিহঁতক মই কেতিয়াও পাহৰিব নোৱাৰো এনে কাম কৰিবলৈ মোক নকব পাপা এনে কথা মোক নকব